নমস্কাৰ বহু টেট উত্তীৰ্ণ কেণ্ডিডেটছ যিসকলে ৫,৫৫০টা LPUP পদ ওলাইছিলে তাৰ এগেইনষ্টত এপ্লাই কৰিছিল বা তাৰ পাছ মুহূৰ্তত যি ৪,৫০০ পোষ্ট আকৌ ওলাইছিলে LPUP তাতো তেওঁলোকে এপ্লাই কৰি থৈছে। তেওঁলোকে বহু আগ্ৰহেৰে অপেক্ষা কৰি আছে যে তেওঁলোকৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব বা তেওঁলোকে কেতিয়া এপইণ্টমেণ্ট পাব। আৰু এই সংক্ৰান্তত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৪,৫০০ পোষ্ট আগত দিব নে ৫,৫৫০টা পোষ্ট আগত দিব আৰু ৪,৫০০টা পোষ্ট যি এপইণ্টমেণ্ট হ'ব সেয়া এই বছৰতে হ'ব নে নহ'ব এই সম্পূৰ্ণ কথা তেখেতে জনাইছে। আহক তেখেতৰ মুখেৰে শুনো তেখেতে কি বক্তব্য আগবঢ়াইছিলে। মানে ৫,৫০০ আগত এপ্লাই হৈ গৈছে। এতিয়া আমাৰ পিছত যে ৪,৫০০ পোষ্ট এপ্লাই হৈছিলে এইখিনি আমাক কেতিয়া দিব মানে ভেৰিফিকেশ্যন হোৱা নাই। একেলগে দিয়া কথা আছিলে ছাৰ। ৫,০০০টো ওলালেহে ৪,৫০০ দিলে ভেকেঞ্চিটো বাঢ়িব। যদি একেলগে দিলেতো গোটেইখিনি মুস্কিল হ'ব। ৫,০০০টো ওলালে ৫,০০০ যি জইন নকৰিব তেতিয়া ৪,৫০০ ভেকেঞ্চিটো আৰু বাঢ়িব। দিবনে?